বন্ধ হ'ব বাংলাদেশৰ ইস্কন মন্দিৰসমূহ। বাংলাদেশত নিষিদ্ধ হিন্দু মন্দিৰ। যেতিয়া বাংলাদেশ স্বাধীন হৈছিল তেতিয়া আৰম্ভ হৈছিল ভয়ংকৰ দুৰ্ভিক্ষ। সেই সময়তে খাবলৈ নোপোৱাত বাংলাদেশৰ জনতাক আহাৰ দিছিল ইস্কনে। বন্ধ হ'ব বাংলাদেশৰ ইস্কন মন্দিৰসমূহ। বাংলাদেশত নিষিদ্ধ হিন্দু মন্দিৰ। যেতিয়া বাংলাদেশ স্বাধীন হৈছিল তেতিয়া আৰম্ভ হৈছিল ভয়ংকৰ দুৰ্ভিক্ষ। সেই সময়তে খাবলৈ নোপোৱাত বাংলাদেশৰ জনতাক আহাৰ দিছিল ইস্কনে। ঢাকাস্থিত ইস্কন মন্দিৰে মুছলমানক খাদ্য যোগান ধৰিছিল। দিনে 2 লাখ মানুহক ভাত খুৱাইছিল হিন্দু মন্দিৰে। সেই ইস্কন মন্দিৰকে নিষিদ্ধকৰণৰ দাবী কৰিছে এতিয়া বাংলাদেশ মুছলমানে। ইস্কনক বাংলাদেশ বিৰোধী হিচাপে অভিহিত কৰি নিষিদ্ধকৰণৰ দাবী তুলিছে। মৌলবাদীয়ে ঢাকাত উলিয়াইছে সমতল। চৰকাৰক ইস্কনৰ মন্দিৰত তলা লগাবলৈ এক প্ৰকাৰ নিৰ্দেশ দিছে মুছলমানে। কেৱল সেয়াই নহয়, বাংলাদেশৰ শেহতীয়া বানৰ সময়তো মুছলমানক খাদ্য দিছিল ইস্কনে। ভোকাতুৰ নাগৰিকসকলক ইস্কন মন্দিৰে নিজা ধনেৰে আহাৰৰ টোপোলা যোগান ধৰিছিল। খাবলৈ নোপোৱাৰ সময়তে সকলোকে ইস্কনৰ তৰফৰ পৰা আহাৰ দিয়া হৈছিল। বিপদৰ সময়ত প্ৰাণ ৰক্ষা কৰা ইস্কনকে নিষিদ্ধকৰণৰ বাবে আন্দোলন কৰিছে এতিয়া বাংলাদেশৰ মৌলবাদীয়ে।